কি হৈছিল মানে ৰাতি ২টা ২:৩০ বজাত বনৰীয়া হাতী আহি মানে ঘৰটো ভাঙিলে। নতুনকৈ বনাইছিলোঁহে। তাৰপিছত মই শুই থকা খাটখন ভাঙিলে। উঠি নোযোৱা হ'লে মোৰ বুকুতে পৰিল হয় খচটো। তাৰপিছত সেনেকুৱা কৰি আজি এসপ্তাহো হোৱাই নাই আমি ঘৰত সোমোৱা। এই ঘৰ দুৱাৰ ভাঙিলে, তাৰপিছত চাউল খালে আৰু চেয়াৰ টিয়াৰ কেইটামান ভাঙিলে। ফৰেষ্টাৰক জনোৱা গৈছে, আহে নাই এতিয়ালৈকে। কি বিচাৰে মানে এতিয়া এইটো হাতীটো ইয়াৰ পৰা লৈ গৈ বেলেগত এৰি দিলে আমি নথৈ হ'ম। পাহাৰৰ পৰা আহে মানে গাঁৱৰ মানুহবিলাক ধৰ এইখিনি অঞ্চলৰ মানে শুব পৰা নাযায় আৰু ৰাতি ডিউটিও দিয়া যায়। মানে ভয়ত মানে আৰু মানে জীৱটো টপলা বান্ধি লৈ থকা যেন। ৰুবি ৰাহাঙৰ ঘৰৰ মই শুই থকা অৱস্থাত নিশা 2 বজাত মানে এটেক কৰিছে আৰু এনেকুৱা কৰিছে যে তেখেতে শুই থকা বিচনাখনত মানে উঠি নগ'লে তেখেতৰ বুকুতে গছটো পৰে, এনেকুৱা অৱস্থা হৈছে। আৰু ইয়াৰ আগতে আজি যোৱা ৰবিবাৰে হৈছে ভানু বৰুৱা বুলি কেনে মানুহ এগৰাকী, তাইও মানে ভৰি এখনত দুখ পাইছে, ঘৰ চৰ গোটেই মানে অৱস্থা নোহোৱা কৰি পেলাইছে। ঠাইডোখৰ হ'ল মিতনি কৃষ্ণনগৰ। গতিকে এই আজি কিছু বছৰৰ পৰা মানে মানুহখিনিৰ কি যে জীৱনৰ নিৰাপত্তা নোহোৱা হৈ গৈছে। ৰাতি মানে জীৱটো টপলা বান্ধি কিনে মানুহখিনি থাকিব লগা হৈছে। কোন মুহূৰ্তত হাতী আহি ঘৰ ভাঙি কাৰ কি কৰে কোনেও মানে এইটো গম নাপায়, এনেকুৱা অৱস্থা হৈছে। গতিকে আমি মানে যিটো ফৰেষ্ট বিভাগ তেখেতসকলক আমি অনুৰোধ কৰিছোঁ, আৰু চৰকাৰখনৰ যিজন ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মন্ত্ৰী মাননীয় চন্দ্ৰমোহন পাটোৱাৰীদেৱক আমি অনুৰোধ কৰিছোঁ, এই হাতীটো যাতে অতি শীঘ্ৰে আমাৰ এই অঞ্চলৰ পৰা, অকল মিতনি কৃষ্ণনগৰ বুলি নহয়, হহৰা, তেতেলীয়া, চুকুৰিপাৰা গোটেই এই অঞ্চলত অনিষ্ট সাধন কৰি আছে। গতিকে অতি শীঘ্ৰে ইয়াৰ পৰা নিলে আমি নথৈ আনন্দিত হ'ম।